গতিকে এই দোকানীজনৰ জৰিয়তে আমাৰ জলেশ্বৰত এটা ভাল পদক্ষেপ আহিছে বুলি আমি উপলব্ধি কৰিছোঁ না কি কোৱা? হয়, এইটোৱে আৰু এইটোৱে যাতে চলি থাকে দোকানটো, সেইটোৰ উপৰি আমি দোৱা কৰিছোঁ যাতে দোকানটো মানে চলিয়ে থাকে। আৰু আচলতে আমি বাচ্চাবিলাকক লাইভত দেখুৱাব নোৱাৰোঁ, তথাপি পিছফালৰ পৰা দেখুৱাইছোঁ। আচলতে এনেকুৱা বাচ্চাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি বিদ্যালয়কে সকলোৱে কিন্তু এই জুইচটো খাব পাৰে। আৰু হুজুৰ আপুনি খাইছে নেকি? খাইছে? কেনেকুৱা লাগে? খুব ভাল লাগে। ভাল লাগে না? কেতিয়া মুকলি হৈছে দোকানটো? এসপ্তাহমান হ'ল। এসপ্তাহ হৈছে না? আচলতে ক'ব লাগিব যে মই যিটো কথা ক'ব ওলাইছোঁ আপোনালোকে নাহাঁহিব বা লোভীয়া বুলি নক'ব, চালে মানে খাবলৈ মন যায়। এনেকুৱা ভাল ভাল বস্তু আছে হা চৰিফুল ভাই? মানে বস্তুটো দেখা পালে কিন্তু লোভটো যায়, কিন্তু দেখাব লাগিছিল হয়নে নাই? হ্যাঁ হ্যাঁ, বহুত বস্তু আছে, বিভিন্ন ধৰণৰ জুইচো আছে পিছফালে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে এইবিলাক আপোনাৰ প্ৰাকৃতিক বস্তুটো দিবই। পানীটো যে ব্যৱহাৰ কৰে, পানীবিলাক কিন্তু বাহিৰত নহয়, একদম আমি যিটো বটলৰ পানী খাওঁ সেই পানী ইউজ কৰে। আৰু আন এটা ডাঙৰ কথা হ'ল যে এই ফ্ৰুটবিলাকৰ লগত জুইচৰ লগত কিন্তু অৰিজিনেল গাখীৰ মিলাইছে। হা হুজুৰ, গাখীৰ মিলাইছে। আচ্ছা, আপোনাক অলপ প্ৰয়োজন হৈছিল হুজুৰ? নাই, আমি বেছিকৈ লাইভত থাকিব নোৱাৰিম, মানুহ মানে আমাৰ লগত লাইভত আছে। খালি এটা কথা আপোনাক সুধিম যে আমাৰ যেহেতু এটা দুখীয়া এলেকা, গতিকে আপোনাৰ ৰেটটো কেনেকুৱা? ৰেটটো একদম চিম্পল আছে দাদা। আপোনাৰ 10 টকাৰ পৰা আপুনি 1 টকালৈকে পাব। আপুনি 10 টকা, 20 টকা, 30 টকা, 40 টকা, 50 টকা, এনেকুৱা আপুনি 1 টকালৈকে পাব। আৰু তাৰমানে আমাৰ দুখীয়া মানুহখিনি হ'লেও 10 টকা দি হ'লে এই জুইচটো খাব পাৰিব। আজিকালি একাপ চাহৰ মূল্য 10 টকা। আমি যদি চাহটো নাখাই জুইচটো খাওঁ, আমাৰ দেহাৰ কাৰণে, আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী হ'ব। গতিকে আমাৰ ডক্টৰ বা চিকিৎসকসকলে বিভিন্ন সময়ত চাহ খাবলৈ আমাক নিষেধ কৰে। এতিয়াৰ পৰা আমি চাহ নাখাই জুইচ খাম, আমাৰ শৰীৰলৈ কি কয় জুইচ খালে আমাৰ দেহৰো লাভ হ'ব, ভাল হ'ব। গতিকে এগৰাকী দোকানী কিন্তু বিভিন্নজনে শলাগ লৈছে, প্ৰশংসা কৰিছে। তেওঁ এগৰাকী হাফিজ হয়, যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আমাক এই খাদ্যবস্তুটাও সাজু কৰি দিয়ে। গতিকে তেখেতে এনে পদক্ষেপে জলেশ্বৰবাসীয়ে ভালকৈ শলাগ লৈছে, আমিও শলাগ লৈছোঁ। আৰু দোকানটো যাতে দীৰ্ঘজীৱী হয় সেই কামনা কৰিছোঁ। সকলোৱে আহক, অন্তত আমি সকলোৱে এবাৰ সোৱাদটো চাওঁ কেনেকুৱা বনায়। তাৰপিছত আমি সকলোৱে গম পাম আচলতে কিমান ভাল, কিমান প্ৰকৃত বস্তু। নেচাৰেল মানে ইয়াত আৰ্টিফিচিয়েল কোনো ধৰণৰ বস্তু ব্যৱহাৰ কৰা নহয়, যিখিনি দিয়া হয় গোটেইখিনি নেচাৰেল। গতিকে আমি লাইভৰ বিলাক বনোৱা হয়, কেইবাটাও মেচিন আছে। এইফালে এটা মেচিন আছে, ইয়াত মেচিন আছে, ইয়াত মেচিন আছে। এইটো চাওক, এইটো অৰিজিনেল গাখীৰ দিছে। আৰু অলপ দিব নেকি হুজুৰ গাখীৰ? এইটো গাখীৰ দি দিছে আপোনালোকৰ সন্মুখত, একদম অৰিজিনেল পিয়ৰ গাখীৰ। তেওঁ যিহেতু জনাব মানুহ, তেওঁ কিন্তু গাখীৰত কিন্তু পানী নিমিলায়। গতিকে আপোনালোকে আহক। এইটো চাওক, এইটো এটা মানে জুইচৰ, এইটো এটা জুইচ, সেইটো মিলাই দিছে। গতিকে আহক, সকলোৱে মিলি আমি জুইচ খাম, আমাৰ দেহা নিৰোগী কৰি ৰাখিম। বা ইমান ভাল ভাল বস্তু দি আছে। হ'ব, আমি পিছলৈকে আৰু ভালকৈ দেখুৱাম। ধন্যবাদ জনাইছোঁ সকলোকে আমাৰ লাইভত সংযুক্ত থকাৰ কাৰণে। আৰু যিসকলে আমাৰ লাইভত সংযুক্ত আছে আপোনালোকক এটা অনুৰোধ জনাম যে আপোনালোকে এটা কৰি শ্বেয়াৰ কৰি দিব, আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।